KPF দলৰ যেটো ইলেকশনৰ প্ৰচাৰৰ যেটো মিটিং ইয়াত কোনো মিটিঙত কম হোৱা নাই গুমা হওক চালাকাটি হওক বাসুগাঁও হওক মচলপুৰ হওক মানাস হওক ওদালগুৰি হওক ফেৰগাঁও হওক কমত মিনিমাম 10,000 ইয়াতকৈ ওপৰত বা UPFL বা কোনবা দল আমাৰ BTCত একো কাম নাই যেনেকুৱা পাব্লিক ইয়াত উপস্থিত আছে সকলো জাতি জনগোষ্ঠী মুঠতে এনে অহা নাই আমাক সাপোর্ট কৰিব কাৰণে আইছে সেইকাৰণে 100% আমাৰ বিশ্বাস আছে পাউপুংগুৰি সমষ্টি হিচাপে এইবাৰ বিফেবে 100% জিকিব আৰু অকল পাউপুংগুৰি নহয় পৰ্বতজৰা গোসাইগাঁও দতমা আৰু কোকৰাঝাৰ সিডলি 15টা সমষ্টিত 4টা বিজেপি আছে 11টা বিফেব আছে 15টা জিকাই দিব আহা সময়ত মইতো অলৰেডি কৈ দিছো ৰাজহুৱাভাৱে মই কৈছো আমি অকল হেতু গুৱাহাটী বা আপাৰ আসাম নহয় যিসকল বাহিৰৰ পৰা ইনভেষ্টৰ সকল আহিছে অসমত জাপান কোম্পানী চাইনা কোম্পানী আমেৰিকান কোম্পানী বা ডুবাই কোম্পানী ফ্ৰান্স জাৰ্মানৰ পৰা বহুত ডাঙৰ বিজনেছমেন ইনভেষ্টৰ সকলে অসমত দুবাৰ হৈছে আলোচনা কৰি মিটিং হোৱাটো তো অসমৰ বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে টুৰিজম সেক্টৰত হওক বা এডুকেশ্যন সেক্টৰত হওক বা কমিউনিকেশ্যন সেক্টৰত হওক বহুত ইনভেষ্টৰ আহি আছে তো মই চিফ মিনিষ্টাৰ ডাঙৰীয়াক ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিছো যে আপুনি এইবাৰ চৰকাৰ হোৱাৰ পিছত BTC এৰিয়াটো কিছু ইনভেষ্টৰ সকলক পাঠাই দিয়ক আমি আছো কিমান জায়গা দিব লাগে আমাৰ BTC অঞ্চলত বহুত খালি মাটি পৰি পেলাই আছে